প্ৰথমে আপুনি এনেকুৱা ৰুট ষ্টক এই যে গছখনৰ বয়স প্ৰায় 7 বছৰ হৈছে। ইয়াত দেখা পাইছে গছখনৰ উচ্চতা। দুদিনমান আগতে মই এখন পোষ্ট কৰিছিলোঁ, তাত আসিফ খানে মোক কমেণ্টৰ জৰিয়তে কৈছিলে যে তেওঁ গ্ৰাফটিং শিকিব বিচাৰে আম গছত। কম সময়ত আম গছত আম পাবলৈ হ'লে গ্ৰাফটিঙৰ বাহিৰে অন্য কোনো উপায় নাই। এইখন গছত মই এখন ডালত গ্ৰাফটিং কৰিছিলোঁ। প্ৰথমে মই আপোনালোকক ক'ম আমটোৰ চাইজ চাওক আৰু আমৰ ওপৰৰ বাকলি চাইজটো চাওক। এই যি দুটা আম ইতিমধ্যে আপোনালোকে স্ক্ৰীণত চাই আছে, এই ডালটো এটা গ্ৰাফটিঙৰ ডাল হয়। গ্ৰাফটিং কৰা হৈছিলে ইয়াত, এইখিনি ঠাইত গ্ৰাফটিং কৰা হৈছিলে। ইয়াৰ আগতেও মই দুটামান আম পাইছোঁ এই সৰু ডালৰ পৰা। আৰু এটা গ্ৰাফটিং আছে ইয়াত। এই বছৰত এই গ্ৰাফটিংটোত কিন্তু ফুল অহা নাই। তো এই গছখনৰ বয়স যিহেতু 7 বছৰ আৰু 7 বছৰ পিছত মেচুৰ্ড হ'ল, মানে 7 বছৰ পিছত মই আম পাবলৈ সক্ষম হৈছোঁ, মানে এই গছটোৰ পৰা আম পাবলৈ সক্ষম হৈছোঁ। এইটোতো গ্ৰাফটিঙৰ আম, এইটো বেলেগ কথা, কিন্তু এই গছখনে নিজে আম দিছে মাত্ৰ এই বছৰ 5টা। এয়া চাওক, মই অলপ ওচৰৰ পৰা আপোনালোকক দেখুৱাই আছোঁ। এয়া চাওক, এইটো হৈছে হিমসাগৰ বুলি কয় ইয়াক, আৰু এইটো হৈছে চাওক বেলেগ বেগ। এইটো এটা বেলেগ জাতৰ আম, খুবেই ভাল, কিন্তু এই গছখনে নিজে ইয়াত এটা 2টা আৰু এইখন ডালত 3টা, মুঠ 5টা আম দিছে। গতিকে মই কৈছিলোঁ যে গ্ৰাফটিং কোনে কোনে শিকিব। তো এজন ফলোৱাৰ্ছে যিহেতু মোক কৈছে যে গ্ৰাফটিং শিকিব বুলি, তো মই আজি এইখন গছৰ, যিহেতু এইখন গছত আম হৈছে আৰু এইখন গছৰ পৰা মই চায়ন নিৰ্বাচন কৰিম, অৰ্থাৎ এইখন গছৰ মই এখন আগ নিৰ্বাচন কৰিম, তাৰপিছত মই গ্ৰাফটিং কৰিম। গ্ৰাফটিং কৰিবলৈ প্ৰথমতে আপুনি মনত কৰিব লাগিব যে আপুনি চায়ন, অৰ্থাৎ যিখন গছৰ আপুনি ডাল নিৰ্বাচন কৰিব সেইখন গছত আম হ'ব লাগিব। এইখন গছত যিহেতু আম হৈ গৈছে, গতিকে এইখন গছৰ ডাল মই নিৰ্বাচন কৰিব পাৰোঁ। গতিকে দেৰি নকৰাকৈ বলক মই আপোনালোকক গ্ৰাফটিং কেনেকৈ কৰা হয় তাৰ সবিহে মই আজি দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। আশা কৰিম আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপুনি অতি সুন্দৰভাৱে বুজিব পাৰিব আচলতে গ্ৰাফটিং কেনেকৈ কৰা হয়। গতিকে এইখন গছত যিহেতু মই আকৌ কৈছোঁ, এইখন গছত যিহেতু আম হৈছে, গতিকে আম হোৱা গছৰ এখন ডাল মই নিৰ্বাচন কৰিব লাগিব। আৰু কেনেধৰণৰ ডাল মই নিৰ্বাচন কৰিম তাক মই আপোনালোকক দেখুৱাই আছোঁ। অৰ্থাৎ গ্ৰাফটিঙৰ ভাষাত ইয়াক চায়ন বুলি কোৱা হয়। তো এয়া চাওক, ইয়াৰ আগতে মই ইয়াৰ পৰা কাটি নি গ্ৰাফটিং কৰিছোঁ, ইয়াৰ পৰা ভাঙি নি মই গ্ৰাফটিং কৰিছোঁ। আপুনি গ্ৰাফটিং কৰাৰ সময়ত আপুনি এটা কথা ধ্যান দিব লাগিব যে যিবিলাক ডালত ইতিমধ্যে মুকুল মানে ওলাব বিচাৰি আছে, কেইটামান টেমুনা আছে নতুনকৈ কুঁহিপাত ওলোৱাৰ কাৰণে, মানে গছটোৱে প্ৰস্তুত লৈছে, আৰু ৰ'দ পৰা ছাইডৰ পৰা ল'ব। যিফালে ৰ'দ পৰিব সেই ৰ'দ পৰা ছাইডৰ এইটো হ'ব। আৰু এটা ডাল মই ইয়াত দেখিছিলোঁ এইখন, তো মই 3টাৰ পৰা এটা চায়ন মই ইতিমধ্যে লৈ লৈছোঁ। গ্ৰাফটিং কৰিবলৈ হ'লে প্ৰথমে আপুনি এনেকুৱা ৰুট ষ্টক, এই যে গছডাল দেখিছে, গছৰ গুৰিত মই 1 সপ্তাহ আগতে কিছু DAP সাৰ মই প্ৰয়োগ কৰিছিলোঁ, কাৰণ গছখনে যাতে মাটিৰ পৰা পুষ্টি পায়, পুষ্টি পোৱাৰ কাৰণে গছখন সতেজ হৈ থাকিব, আৰু যাৰ কাৰণে মই গুৰিত অলপ DAP সাৰ প্ৰয়োগ কৰিছিলোঁ। ইয়াৰ আগতেও মই এইখন ৰুট ষ্টকত মই গ্ৰাফটিং কৰিছিলোঁ, ইয়াত গ্ৰাফটিং কৰিছিলোঁ। গ্ৰাফটিংখন জীয়াই উঠিছিলে যদিও ছাগলীয়ে খোৱাৰ পিছত গ্ৰাফটিংটো নষ্ট হৈ গৈছে, ইয়াতে ভাঙি গৈছিলে, য'ত গ্ৰাফটিং কৰিছিলোঁ তাতে ভাঙি গৈছিলে। এতিয়া মই এই ৰুট ষ্টক নিৰ্বাচন কৰি লৈছোঁ। মোৰ যিহেতু আগৰ পৰা আছে, বৰ্তমান কোনো ধৰণৰ পুলি মোৰ হাতত নাই। আৰু আপুনি যিহেতু প্ৰফেশ্যনেলি উদ্ভিদ বিজ্ঞানী নহয় বা আপুনি উদ্ভিদৰ ওপৰত ৰিচাৰ্চ নকৰে, আপোনাৰ কোনো ধৰণৰ গ্ৰাফটিং কৰিবলৈ কোনো ধৰণৰ এঠাৰ প্ৰয়োজন নাই। এনেকুৱা এটা পলিথিন, যিবিলাক পলিথিন টানিলে অলপ লম্বা হয়, 0.1 পলিথিন বুলি কোৱা হয়। মই অলপ কোলা পলিথিন লৈছোঁ, যিহেতু মোৰ হাতত এভেইলেবল টেপ নাই, শেষ হৈ গৈছে, আগতে টেপ আছিলে। আৰু ল'ব লাগিব এটা নতুন ব্লেড, এয়া হৈছে নতুন ব্লেড। গতিকে মই পলিথিন লৈছোঁ আৰু ব্লেড লৈছোঁ
ৰুট ষ্টক আৰু লৈছোঁ গছখনৰ পৰা এতিয়া উবালি আনা ভাঙি আনা ছায়ন। এই ছায়নখন আপুনি আনাৰ আগতে আপুনি যদি এক সপ্তাহ আগত এনেকৈ গছখনত পাতকেইটা কাটি ধৰক যিখন গছৰ পৰা আপুনি ছায়নখন আনিব ডালখন আনিব সেইখন গছত এক সপ্তাহ আগতে মানে কাটি আনাৰ এক সপ্তাহ আগতে আপুনি কি কৰিব এই পাতকেইটা এনেকৈ কাটি গছখনতে থৈ দিব। তাৰ এক সপ্তাহ পিছত আপুনি ইয়াৰ পৰা কাটি আনিলে বেছি ভাল, কাৰণ এই যেতিয়া পাতকেইটা আপুনি কাটি পেলাব এই ডালখনৰ যিখন এনাৰ্জি অৰ্থাৎ শক্তি এই পাতকেইটাই নাপাব। ফলত কি হ'ব, যিবিলাক মুকুল আছে এই মুকুলকেইটাই অতিমাত্ৰা এনাৰ্জি পোৱাৰ কাৰণে মুকুলকেইটা ওলাবৰ কাৰণে চেষ্টা কৰিব, আৰু সেইখন ছায়ন যেতিয়া আপুনি ৰুট ষ্টকত লগাব তেতিয়াহ'লে অতি সোনকালে ইয়াৰ পৰা পোখা মেলাৰ কাৰণে প্ৰস্তুত হয়। এতিয়া মই ছায়নখন ঠিক কৰি লৈছোঁ, আৰু এতিয়া যিহেতু আগতে মই ইয়াত গ্ৰাফটিং কৰিছিলোঁ এতিয়া মই ইয়াত কাটি দিম। এইখন মই কাটি দিছোঁ। এতিয়া মই ছায়নটোৰ পাতকেইটাও কাটি লৈছোঁ, আৰু ইয়াতো যিহেতু কাটি লৈছোঁ এতিয়া মই 1 ইঞ্চি পৰিমাণে নতুন ব্লেডখনেৰে গছৰ মাজামাজি অংশত প্ৰায় 1 ইঞ্চি পৰিমাণে মই গছখনৰ মানে ৰুট ষ্টকখনৰ 1 ইঞ্চি পৰিমাণে গছখনৰ মাজামাজি অংশত মই কাটি দিছোঁ। এয়া 1 ইঞ্চি কাটি দিছোঁ। এইখন যিহেতু মোৰ ৰুট ষ্টকটো যিহেতু মোৰ কাট খোৱা হৈ গ'ল, এতিয়া মই 1 ইঞ্চি পৰিমাণে ছায়নখন অৰ্থাৎ গছখনৰ ডালখন ভি আকাৰে অলপ কেমেৰাটো এইফালে কৰি দিম। এখন টানত যদি আপুনি কাটিব পাৰে তেন্তে অত্যন্ত ভাল। যেহেতু ব্লেড ইফাল সিফাল হৈ যায় অলপ, মই পৰাপক্ষত খুব সুন্দৰভাৱে ভি শেপত মই কাটিবৰ কাৰণে চেষ্টা কৰি আছোঁ। এটা কথা মনত ৰাখিব, এই যে মই গ্ৰাফটিং কৰিম মনত ৰাখিব কেতিয়াও গছৰ ঢাল এটা ঢালে কিন্তু আনটো ঢালৰ মাজত আঠা নালাগে। গছৰ বাকলিয়েহে আঠা লাগে। সেয়েহে এই ছায়নৰ বাকলি এইফালে থকা আৰু এইফালে থকা বাকলি, আৰু এই ৰুট ষ্টকত থকা এই যে ওপৰত থকা বাকলি, এই বাকলিয়েহে আঠা লাগিব। সেয়েহে আপুনি যেতিয়া ছায়নখন ৰুট ষ্টকৰ মাজত এনেদৰে সোমাওঁতে এটা কথা আপোনাৰ লক্ষ্য ৰাখিব লাগিব যে আপোনাৰ গছখনৰ বাকলি আৰু বাকলিৰ মাজত, অৰ্থাৎ ৰুট ষ্টকৰ বাকলি আৰু ছায়নৰ বাকলি যিকোনো এটা ছাইড, ৰাইট লেফ্ট, হয়তোবা এইটো নহ'লে এইটো, দুটা ছাইডৰ পৰা এটা ছাইড আপুনি বাকলিৰ লগত মিলাবই লাগিব। যদি আপুনি নিমিলাই তেতিয়াহ'লে আপোনাৰ গ্ৰাফটিং কেতিয়াও জীয়াই নুঠিব। আৰু যদি আপুনি দুয়োটাত ভালেই মিলিছে তেন্তে কোনো ধৰণৰ কথাই নাই। যদি ওপৰৰ ডালটো অলপ মুঠা হৈ যায়, তলৰ ডালটো অলপ মিহি হৈ যায়, তেন্তে আপোনাৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। যদি আপোনাৰ দুয়োটা ডাল একে সমান তেন্তে কোনো ধৰণৰ অসুবিধা নাই, কাৰণ আপুনি ভি শেপ আকাৰে কাটাৰ লগে লগে কিন্তু মাজত সোমাই দিয়াৰ লগে লগে খুব সুন্দৰভাৱে মিলি যাব। মোৰ যিহেতু এই ছাইডটো অলপ কম মিলিছে, মই এইখন ছাইড মিলাবৰ কাৰণে চেষ্টা কৰিছোঁ। এয়া চাওক, ইয়াত যদি আপোনালোকে দেখা পাইছে, এয়া চাওক কিমান সুন্দৰভাৱে বাকলিৰ মাজত ছায়ন আৰু ৰুট ষ্টকৰ মাজত একেবাৰে সুন্দৰভাৱে মিলি গৈছে। ইয়াত নাতো কোনো ধৰণৰ হৰমনৰ প্ৰয়োজন আছে, না কোনো ধৰণৰ আঠাৰ প্ৰয়োজন আছে।
যদি আপোনাক কোনোবাই কৈছে যদি আঠাৰ প্ৰয়োজন আছে হৰমনৰ প্ৰয়োজন আছে তেন্তে আপুনি ভুল শুনিছে গ্ৰাফটিং কৰিবলৈ কোনো ধৰণৰ আঠাৰ প্ৰয়োজন নাই হয়তোবা আঠাৰ প্ৰয়োজন আছে বা হৰমনৰ প্ৰয়োজন আছে হেয়া হয়তোবা এই গ্ৰাফটিংৰ ক্ষেত্ৰত নহয় হয়তোবা বেলেগ অন্য কামৰ কাৰণে হেয়া হয়তো মই বেলেগ কোনো দিন পৰৱৰ্তী সময়ত মই দেখুৱাই দিম এতিয়া যেহেতু মিলি গৈছে এতিয়া মোৰ কাম কি এই যে মই পলিথিন লৈছোঁ এই পলিথিনখন এনেকৈ কাটি ল'ব কাটি লোৱাৰ পিছত আপুনি এনেদৰে মই দেখুওৱা ধৰণে সুন্দৰভাৱে অলপ টাইট বেছি ঢিলাও নহয় বেছি টাইটো নহয় এনেকৈ মেৰিয়াই থাকক চাব মনত ৰাখিব বেছি ঢিলাও নহয় বেছি টাইটো নহয় এনেকৈ মিলাই এনেকৈ সুন্দৰভাৱে এনেকৈ মেৰিয়াই ওপৰত অলপ টাইট দি এনেদৰে গাঁঠি এটা মাৰি দিব এনেদৰে গাঁঠি এটা মাৰি এয়া হৈ গ'ল আপোনাৰ গ্ৰাফটিং এতিয়া আহোঁ দ্বিতীয় কথালৈ এতিয়া যিহেতু আপোনাৰ ৰুট ষ্টকটো মাটিৰ লগত জড়িত আৰু এইখন যিহেতু আপুনি এতিয়া নতুনকৈ লগাইছে এতিয়া এইখনে ৰস পাবলৈ হ'লে এই যে বাকলিৰ লগত যে চাপ খাইছে লগে লগে বাকলিয়ে কি কৰিব ইয়াৰ পৰা তেওঁক আহাৰ দিয়া আৰম্ভ কৰিব এতিয়া কথা হ'ল যিহেতু এতিয়া ৰ'দ বেছি গ্ৰাফটিং 12 মাহেই হয় যদিও এতিয়া যেহেতু ৰ'দ বেছি এই ৰ'দ পৰাৰ ঠাইত আপুনি ৰাখিব নোৱাৰিব আৰু ওপৰত যিখন ছায়ন আছে এই ছায়নটোক আপুনি কি কৰিব লাগিব আৰু এটা টুকুৰা পলিথিনৰ সহায়ত এনেদৰে মেৰিয়াই এনেদৰে মেৰিয়াই আগটো অলপ খালী ৰাখি খালী নাৰাখিলেও হ'ব খালী ৰাখিলেও হ'ব যিহেতু এইটো যেতিয়াই জীয়াই উঠিব তেতিয়াহ'লে ইয়াৰ পৰা যাতে ওলাব পাৰে এনেকৈ গছৰ পৰা যাতে অতিৰিক্ত এনাৰ্জি বা অতিৰিক্ত ৰসখিনি যাতে ৰ'দে বা উষ্ণতাই যাতে শুকাই টানি নিব নোৱাৰে তাৰ কাৰণে ওপৰত এনেকৈ পলিথিন মেৰিয়াই আপুনি এখন ঠাণ্ডা ঠাইত থৈ দিলেই আপোনাৰ এইটো 10 পৰা 15 দিনৰ ভিতৰত জীয়াই উঠিব ইয়াৰ আগতেও মই একেই পদ্ধতিত আৰু এটা গ্ৰাফটিং কৰিছিলোঁ সেই একেখন গছৰে মই দেখুৱাইছিলোঁ ইয়াৰ আগতে ভিডিঅ'ত এয়া আপোনালোকে দেখা পাইছে কিমান সুন্দৰভাৱে মুকুল ওলোৱা আৰম্ভ হৈ কৰি দিছে এয়া মুকুল দেখা পাইছে না নাই মই নাজানো এয়া মুকুল ওলোৱা আৰম্ভ কৰি দিছে জীয়াই উঠিব 100% কোনো ধৰণৰ অসুবিধা নাইকিয়া গতিকে এয়া আছিলে ভিডিঅ' আশা কৰিছোঁ মই থুলমূলভাৱে আপোনালোকক বুজাব পাৰিছোঁ নিজে ঘৰত চেষ্টা কৰিলে ইতিমধ্যে হৈ যাব অলপ ধ্যান সহকাৰে অলপ কষ্ট কৰিলে নিশ্চিতভাৱে আপুনি গ্ৰাফটিং একেবাৰে সহজ এটা বস্তু সহজ এটা কথা যদি আপুনি কামে কাজে যদি ঠিকমতে কৰিব পাৰে তেন্তে জীয়াই নুঠাৰ কোনো ধৰণৰ কাৰণ নাই 100টাৰ ভিতৰত হয়তো এটামান আনচাকচেছ হয় নহ'লে 100টাৰ ভিতৰত 99টা গ্ৰাফটিঙেই ছাকচেছ হ'ব যদি আপুনি মই দেখুওৱা ধৰণে আপুনি কৰে ধন্যবাদ জয় আই